हेलो स्टूडेंट्स তোমালোকৰ কাৰণে আজি লৈ আহিছো ভূগোলৰ 100% কমন কোশ্চেন বংগ বিভাজন আৰু স্বদেশী আন্দোলন ইয়াৰ পৰা যিসকল 2025ত মেট্ৰিক দিবা মই খুব কমকে ওলাই দিছো কমন বিলাক এতিয়া সময় নাই তোমালোকে চাই লোৱা কমন বিলাক এইটো কোশ্চেন মানে বংগভংগৰ আঁচনিৰ প্ৰথম দফা বংগভংগ আঁচনিৰ প্ৰথম দফাটো চাবা তিনিটা আছে ইয়াতে এই তিনিটা লিখিবা আৰু এইফালে অনুশীলনীত চাবা যে ইয়াতে 100% কমন বিলাক ওলাইছো এইফালে আহা তোমালোকে এইকেইটা যে চাই যোৱা নিশ্চয় তোমালোকে পাস কৰিব পাৰিবা গ্যাৰান্টি আছে 3 নম্বৰ কোশ্চেনটো চাবা ইয়াতে কি কৈছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল সমুখে লিখা এটো কোশ্চেন 100% হয় ইয়াতে তাৰ পিছত চাবা তোমালোকে 4 নম্বৰটো চাবা এটা তাৰ পিছত 5 নম্বৰটো চাবা আৰু তোমালোকে 6 নম্বৰটো চাবা যে স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্য ব্ৰিটিছ সরকারে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ইয়াতে মই তিনিটা দিলো এই তিনিটাৰ পৰা এটা হ'ব আৰু এই দুটা চাব নালাগে এই দুটা কমন নহয় যদি চাইছা ভাল কৰিছা এটা স্বদেশী আন্দোলনৰ তিনটা অৱদান এটো 2024ত আহিছিল এটো নাহে ফলাফলটো আহিব পাৰে তাৰ পিছত সমুটকাত আছে তোমালোকক মই 2 নম্বৰটো দিছো আৰু 3 নম্বৰটো দিছো যে মাৰ্গাৰেট এলিজাবেথ নোবেল এটো কমন হয় আৰু নবাব সলিমুল্লাহ এটো কোশ্চেন কমন হয় 100% চাৰিটা আছে এই দুটা 100% হয় দুটাৰ পৰা এটা দেব মই ইয়াতে বেছি দিয়া নাই 8টা কোশ্চেনৰ ভিতৰত চাৰিটা দিলো ইয়াতে 3 নম্বৰ আৰু 4 নম্বৰটো দিলো 5 নম্বৰ 6 নম্বৰ চাৰিটা দিলো ইয়াতে তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন হয় ইয়াৰ পৰা ইয়াতে তোমালোকে কমন পঢ়িব নালাগে যে কেইটা আছে পঢ়িবা যদিও কমন পঢ়িব ইচ্ছা কৰা 8 নম্বৰটো পঢ়িবা 9 নম্বৰটো পঢ়িবা যে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক বংগ দেশৰ একত্ৰিতকৰণ কেতিয়া হৈছিল এই দুটাৰ পৰা এটা দিব পাৰে আৰু 4 নম্বৰটো 2 নম্বৰটো এটো কমন হয় পাৰিলে নটা চাবা আৰু এইকেইটাৰ পৰা এটা আহিব 100% হয় আজিৰ ভিডিও ইমানেই আছিল